এই মানুহজনৰ ভনীয়েকজনী অহা পা মানে ভালকৈ চিপছ এটা একদম চকলেট এটা একো এটা খাবলৈ নোপোৱা হ'লোঁ পাই দৰ্জাখন আকৌ মাৰি থ'লেও মনে মনে ভিতৰত কিবা খাইছে বুলি ভাবিব নহয় মনে মনে চিপছটো খালোঁ দেই গম পাইলি নহয় পটককৈ মানুহটোক আকৌ বাহিৰলৈ পঠিয়াই ল'লে অসম এতিয়া আকৌ ঘৰত নাথাকি পিনি ইয়ালৈ আহিলে এতিয়া মই একো এটা খাব নোৱাৰোঁ ঐ পলিথিন নামাতিবি ৰচোন এইজনীৰ পৰা এনেই ভয়ে ভয়ে খুলিছোঁ এই পলিথিনবোৰ বৰ বেয়া পায় কিমান দিনৰ মূৰত যে মই এপেকেট চিপছ অকলে খাম নিজৰ ঘৰতে নিজে চুৰকতে খাবলগীয়া হৈছে হৌ একো এটা খাবলৈ নাপাওঁ ওলাই আহিয়ে নহয় মনে মনে নাই বাৰু এতিয়া এইখিনি কোনে কি পেকেট ফালিছে অ' চিপছ গোন্ধাইছেচোন নবৌয়ে খাইছে নি বাৰু মোৰ পৰা লুকুৱাই নেদেখা নেকি মানে হা এইখিনি যে বহি আছোঁ দেখা নাই গটা মাৰি দিছা একদম তুমিনো কেনে দৰজা মাৰি পেলাই বহি থাকিব লাগে নবৌ মোৰ ৰুমহে কিবা মই যেনেকৈ থাকোঁ এইটো মোৰ কথাহে তোমাৰ দৰকাৰ নাই নহয় এইটো মোৰো মাৰ ঘৰ গম পোৱা নাই তুমি সেইটো কথা এই নহয় মই কিবা গোন্ধ এটা পাইছিলোঁ সেইটো কাৰণেহে এইফালে আহিছিলোঁ কি খাইছা বাৰু একো নাই খোৱা একো গোন্ধোৱা নাই কি খামনো কিমানকেইদিন ওলাই যোৱা নাই ক'লৈকো একো এটা আনিবলৈ পোৱা নাই খাবলৈ পোৱা নাই কিবা এটা আনিবাচোন আজি পিছবেলা খাম আৰু চাগে তুমি মই পাতিছিলোঁ গোন্ধ পালা চাগে গেছ হৈছে নেকি মোৰ পেটটো মিছা কথা নকবা মোৰ নাকক ঢকা দিব নোৱাৰা আলু চিপছ গোন্ধাইছে ক'ত থলা চাওঁ লুকাই চা হয় নাই চাওঁ নিনিবা আকৌ মই কিমান দিন খাবলৈ পোৱা নাই কেলে তেনেকুৱা কৰানো নিনিবাচোন কেলে তেনেকুৱা কৰানো কোন ক'ত পৰিলি এইকেইজনী মানে কি হ'ল নবৌ ভাগৰ এইবোৰ কি স্বভাৱ হা অকলে যে লুকুৱাই খায় এতিয়াই সেইটো স্বভাৱ ল'ৰা ছোৱালীয়ে অলপ কি শিকিব দেখিবলৈ মন নাযায় এজনী যেতিয়া পাই ইয়াত একেবাৰে থকাকে আহিলে একদম একোটা ভালকৈ খাবলৈ নোপোৱা হ'লোঁ আৰু আপুনি একদম পঠিয়াই দিব জীয়েকক ইয়াত একদম মানি পানি ৰাখি লৈছে অসমৰ বাহিৰলৈ লৈ নগ'ল কেলৈ যোৱায়েকে একোটা খাবলৈ নোপোৱা হ'লোঁ ঘৰখনত কুকুৰা ইমান পৰিছোঁ কণী এটা খাবলৈ নাপাওঁ চব বস্তু খাই পেলাই পিঠা টান থাকে বিস্কুট টান থাকে ৰাক্ষসৰ নিচিনাকে ঐ তই কি খাবলৈ পোৱা নাই নি হে এই অকণি বস্তুবোৰ যে টনা আজোৱা কৰি থাক আৰু এটা কথা এইবোৰ বস্তু টনা আজোৱা নকৰিবি বেয়া পাই নহয় তাই খাবলৈ বিচাৰে এই কাপোৰ কানি এডোখৰ আনিলে সেইটো বেলেগ কথা মোকো এটা আনি দে বুলি কবি এইবোৰ লগত লাগি নাথাকিবিচোন এইবোৰ খাবলৈ নোপোৱা তই এইবোৰ কিবা কৈ থাকোঁ সৰু সুৰা বস্তুবোৰৰ লগত বোলো লাগি নাথাকিবি নহ'লে গৈ সেই তাত থাকিবগৈ লাগিব শহুৰে লগত অকলে গম পাবি তই ইয়াত থাকিবি নে নাথাক তেতিয়াহ'লে এইবোৰ লগত কেলৈ লাগি থাক বা ইমান ক'লেও বুজি নাপায় এজনী কিবা খাবলৈ নোপোৱা তই মোৰ কিবা চিপছ খোৱা বয়স হৈছিলেহে তুমি কেলৈ বিয়া দিলা সোনকালে দি দিলোঁ আকৌ গাঁৱৰ নহ'লে ইটোৱে খোজে সিটোৱে খোজে তহঁতৰ ছোৱালীজনী ভাল লাগে কয় ক'ব নোৱাৰি নহয় কোনোবা দিন এইখিনিতে কাবালৈ পলাই গ'ল সেইদিন সেইকাৰণে ভাল ল'ৰা পাই দি দিলোঁ একদম যেনিবা সেই নবৌয়েক নহয়হে যেনিবা দুইজনী বাই ভনীহে যেনিবা যেনেকৈ লাগি থাকিব আৰু দুদিনমানৰ পিছত দেখিছোঁ একদম চুলিয়া কৰিবলৈহে বাকী থাকিব তহঁতৰ ইমান উৎপাত এইবোৰ কৰি নাথাকিবি মোৰ চকুৰ আগত কৈ দিছোঁ মই একদম এইবোৰ দেখিলে মোক খং উঠি যায় ভালকৈ থাকিব নোৱাৰো শুন উঠ কিহৰনো ইমান দুপৰীয়াখন বা কাপোৰ কানি লৈ শুই আছ বাৰু হে ইমান দেৰিলৈকে মানুহে শুৱে নিব উঠ ৰবাচোন অকণমান শুবলৈ দিয়া কিমান দেৰি শুইছো 2 ঘণ্টামানহে শুইছো ইমান দেৰি মানুহে শুই থাকে সেই দুপৰীয়াখন অকণমান উঠিব নোৱাৰো হে বিচনাখন পালি যি আৰু ললিয়ে আৰু একেবাৰে ব্লেংকেট লৈ শুইছে এজনী উঠ ইয়াত বুলিহে এনেকৈ শুই থাকিব পাৰিছ গম পাৱনে তাত হোৱাদি এনেকৈ শুব নোৱাৰ উঠি পিনি বোলে সেই নবৌকে ইখন কৰি দিওঁচোন সেইটো হ'লে নাই অকল হোৱা সেই নবৌয়েও ভাল পাব সেই কিবা এটা কৰি দিব পাৰ নহয় তই আইও 2 মাহ হৈছেহে লাহে কৰি দিম নহয় ৰবাচোন তহঁতি সেই ভাল কথা এটা ক'লে তেনেকেই কৰ গম পাৱনে সেই মানুহক কেনেকৈ মৰম লগাব লাগে সেইটো হ'লে নাজানো জীয়েকজনী গোটাইছেগৈ সপাই মই টোপনি ভেকশ্যন ধৰি শুই থাকোঁ সদায় জীয়েকক উঠাবলৈ যায় জীয়েক কোনোদিন নুঠে আজি 2 মাহ হ'ল ইয়ালৈ অহা মোক উঠাবলৈ আহিলে মই আজি দিমহে বুঢ়ীক বোৱাৰী এজনীও শুই আছে সেই কাপোৰ কানি লৈ সেই নুঠ কেলে সেই হাঁহ কুকুৰাবোৰ বান্ধিব হ'ল নহয় নেবান্ধ নি বাৰু মই সেই ছাগলী তাগলীবোৰ আনি বান্ধিলোঁ পাই উঠ ঐ ইমান দেৰিলৈকে মানুহ নুশুৱে আৰু উঠ গধূলিয়ে হ'ল আৰু উঠ এজনী একদম খালে আৰু সেই দিনতে সপোন দেখুৱা নি বাৰু হে ইছৰাম এইবোৰ মাৰিব দেই ইজনীক উঠাবলৈ গ'লোঁ সেইজনীও নুঠে এইজনীক উঠাবলৈ গ'লোঁ ঠেলা মাৰিয়ে দিছে কঁকালটোৱে ভাঙিলে চাগে আৰু মই ভাঙো বুলি নাই ভঙা মই আপোনাক কয়ে শুই থাকোঁতে মোক নজগাব বুলি আপুনিহে নুশুনে সদায় শুই থাকোঁতে আহি পিনি অশান্তিখন কৰি থাকে মোক নজগাব
এতিয়া পটককৈ কঁকালটো নাভাগিলে বুলিহে ভাগি থাকিলে বাৰু আপুনি কি কৰিব বাৰু বুঢ়ী হ'লিনি কৃষ্ণ দেই আজিৰ পৰা মই তোক নজগাওঁ আৰু দেই ভালকৈ টিকাটোত ঠেকেচা খালোঁ কঁকাল ভগা নাই কি হ'ল টিকাটো যে ঠেকেচা খালোঁ সেই মাংস চাগে কোলা পৰি যাবগৈ পায় মোক জগোৱা মজা পালে আজিৰ পৰা নজগাই ভালেই হৈছে ওলাই যাওঁগৈ আৰু দেই ঘৰটোৰ পৰা এই দুজনীয়ে কি কয় কৰি থাকক আৰু ইজনীক উঠালেও নুঠে সিজনীক উঠালেও নুঠে এজনীয়েতো কঁকালেই ভাঙিছিলে মই ওলাইহে যাওঁ এহেঁতি শুই থাকক দে ৰাতিলৈ এইজনী শুই আছে মাও ওলাই গ'ল মনে মনে তিয়ঁহ এটাকে কাটি খাই লওঁ তিয়ঁহ আছে কাটি নিমখ চিমখ ছটিয়াই খাই কি মজা লাগে কিন্তু এই আকৌ আহিলে আকৌ সমানে সমানে ল'ব সেইকাৰণে তাই নহাৰ আগতে মই কাটি খাই লওঁ এনেও শুই আছে গম নাপায় এই তিয়ঁহটো কেলৈ এনেকৈ কৰিলে তিতা নহয় বুলি কয় জানো পাই গম নাপাওঁ দেই কিন্তু আগৰ পৰা মাহঁতে কৰি থকা দেখোঁ আইতাহঁতে কৰি থকা দেখোঁ সেইকাৰণে ময়ো কওঁ এই কৰি ভালো লাগে বাৰু এনেকৈ এনেকৈ বগা বগা ফেনখিনি ওলাই যায় আঠাই ওলাই নে কি নে এইখিনি আকৌ থাকিলে বোলে তিতা হয় বুলি কয় সেইকাৰণে এনেকৈ বোলে কৰি ল'ব লাগে ঘৰতে তিয়ঁহ লাগিছে আৰু এতিয়া খোৱাহে কথা কিন্তু এতিয়া এবাৰ বৰ ভালকৈ খাবলৈ নাপাওঁ যি বস্তুৱে নালাগক চব গৈ খাই খাই পেলাই বেয়া লাগে পায় তেনেকৈ আগতে ৰুমটোত সোমাই অকলে অকলে চিপছ টিপছ খাওঁ ইমান ভাল লাগে এতিয়া আকৌ চিপছ এটা খাবলৈ নোপোৱা হ'লোঁ ই অহাৰ পৰা আৰু মানুহটোৱেও কয় ভণ্টিক আকৌ কষ্ট নিদিবা চষ্ট নিদিবা চিপছ এদিনা দুটা আনিছে তাইক এটা দিলোঁৱে তাই খালে মোৰ ঘৰত আকৌ টনাটনি কৰিছেহি সেইদিনা বৌকেইটাও গোটেইকেইটা খাই পেলালে এনেকৈ হ'লে ভাল নালাগে নহয় তাই আকৌ নিজে কিবা আনিলে মনে মনে খাই মোক একো নিদিয়ে তাই কিবা দিলেহে মোৰো দিবলৈ মন যায় তাই চব মনে মনে খায় মই সেইকাৰণে বেয়া পাওঁ তাইক বৰ ধুনীয়া হৈছে দেই ঘৰৰ বস্তু সোৱাদেই বেলেগ মানে হয় পাই বেয়া বস্তু নহ'লে আজিহে গোন্ধ পোৱা নাই কিবা নাকত কিবা এটা আছে তাইৰ ভাগৰ দেই পুতুককৈ গম পাই যায় কি খাইছা নবৌ তিয়ঁহ অকণমান খাইছিলোঁ খালি জুঠা কৰিলোঁ তুমি খাব নোৱাৰা কি জুঠা কৰিলোঁ মানে কি হ'ব নো একো নহয় তোমাৰ জুঠা মই খাওঁ নহয় তাৰপিছতো খোৱা যদি খোৱা মই কৈ দিছোঁ আৰু মই জুঠা কৰিলোঁ যে সেইটো মই মিছাকৈ কোৱা নাই মানে একো নহয় দিয়া অকণমান খাই চাওঁ বৰ ভাল লাগে কুমাৰ হাতৰ বস্তুবোৰ খাই সঁচাকৈ ধুনীয়া বনাওঁ ন চাহ খাবা নি মোৰ হাতত খাম সেই চানা আছে নহয় চেনি অকণ দি দিবা খালি দেই ঠিক আছে হ'ব দিয়া মই বনাওঁগৈ দেই তুমি তিয়ঁহখিনি খাই পেলাই আৰু কিবা খালে মোক কৈ দিবা মই বনাই দিম দেই এই নবৌজনী এটা কাৰণে ভাল আৰু দেই কিবা এটা যদি ভাল বুলি কয় ফুলি যায় আৰু একদম আজি আকৌ আমাৰ সেই টনা যোৱা কৰি পেলাই নাখাওঁ এনেই তেলিয়াই দিম কিবা এটা এনেও দিব এতিয়া মই তিয়ঁহ খাওঁ তিয়ঁহ খালে স্বাস্থ্যৰ কাৰণে ভাল হ'ব